কৃষ্ণ ও তাহাক পুষন্ত ও দেব দেব পরব্রহ্ম প্রভু ভগবন্ত করিতে নপারু ঋষি মত মই মূৰ বুদ্ধি মূৰ সে দিও রাম রাজ ফুয় যজ্ঞ জাগ যুগম আদানে সাধে কিবা গতি বোলা তুলা সম্প্ৰানে তপ জপ তীৰ্থ কৰি পাৱে কি বাগতি সুখে যেন বুজু কহিও কজ দ্ৰুপতি ৰাম হেন শুনি কৃষ্ণ দেৱে দিলা সমিধান শুনা সখী কহু বেদ বাক্যৰ প্ৰমাণ। জয় গুরু শংকৰ সর্বগুণাকশ জাগেৰি নাহি কেউ কাম তুহাৰী স্বৰ্ণ কৰেণু শতকোটি বাৰ এক কৰো প্ৰণাম বাৰ এক কৰো প্ৰণাম। ভকতি প্ৰসাদ অনুষ্ঠানটিত অংশগ্ৰহণ কৰা সমস্তজন বাপাই শ্ৰীচৰণ কমলত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰা গ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহান আধ্যাত্মিক অনুষ্ঠানটিৰ প্ৰাণ পিতৃস্বৰূপ সন্মানীয় মহামান্য পদাধিকাৰ প্ৰভুজনাক প্ৰমুখ কৰি কাণ্ডাৰী স্বৰূপ প্ৰধান সম্পাদক প্ৰভুজনাক ভক্তিপূৰ্ণ সেৱা নিবেদন কৰা গৈছে। এই অনুষ্ঠানটিত শ্ৰৱণ আৰু কীৰ্তন এই মহান জ্ঞান যজ্ঞটিত শ্ৰৱণ কীৰ্তনত অংশগ্ৰহণ কৰা সমস্ত জনা একান্ত সেৱক বাপ আই সেৱা বাহিনীৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সমস্ত জনাৰ শ্ৰীচৰণ কমলত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰা গ'ল। ভক্তি প্ৰসাদ অনুষ্ঠানটিৰ সঞ্চালক প্ৰধান সম্পাদক বাপজনা সভাপতি প্ৰমুখ কৰি সম্পাদক বাপজনাক লগতে অনুষ্ঠানটিক কাৰ্যকৰ্তা সমূহ সদস্যা বাপাইৰ চৰণ কমলত আমি এই আসনৰ পৰাই ভক্তিপূৰ্ণ সেৱা নিবেদন কৰা গ'ল। সেৱা সমস্ত আমি মূৰমতী আপোনাহক মহামহন্ত সেৱকক মহান শাস্ত্ৰভাগী তত্ত্বগধুৰ বিশ্লেষণৰ মাধ্যমেদি আপোনাহকৰ হৃদয় আলোড়ন কৰাৰ সাধ্য আমাৰ নাই। কেৱল মাত্ৰ আমি নিমিত্ত আপোনাহক মহামহন্ত সেৱকে দিয়া মহান গুৰু দায়িত্বটি শিৰ পাতি লৈ নিমিত্ত মাত্ৰ আমি অভ্যাস মাত্ৰ চিহ্ন দৰ্শাই শ্ৰৱণ আৰু কীৰ্তন অনুষ্ঠানটিত অংশগ্ৰহণ কৰা হৈছে। অনিচ্ছাকৃতভাৱে ৰৈ যাব পৰা সমস্ত ভুল ত্ৰুটিসমূহ আপোনাহক মহামহন্ত সেৱক সমস্তই আমাক ক্ষমা দিব। ভক্তি প্ৰদীপ মহান গ্ৰন্থটি আপোনাহক মহামহন্ত সেৱকৰ মাধ্যমেদি শাস্ত্ৰভাগী শুভাৰম্ভ হোৱাৰ আজি দ্বিতীয় দিৱস। এই দ্বিতীয় দিৱসত আমাক মহা অধমক আপোনাভাৱে কৃষ্ণ অৰ্জুন সংবাদ এই অধ্যায়টিৰ 14 নম্বৰ শ্লোকৰ পৰা আপোনাভাৱে বিশ্লেষণৰ
পাঠ ও পৰ্যালোচনাৰ মহান দায়িত্ব অৰ্পণ কৰিছে। আপোনাসৱ মহামহন্ত সেৱকৰ অগ্ৰত আমি মহা অধম কেৱল মাত্ৰ আপোনাসৱ সমস্ত জনাৰ পূৰ্ণ সহায় সহযোগিতাৰ মাধ্যমেদি এই মহান কাৰ্যটি সমাধা হ'ব বুলি আমাৰ বিশ্বাস। আপোনাসৱ সমস্তজনে আমাক সহায় সহযোগিতা আগবঢ়াব। আচলতে আমাক আপোনাসৱে মহান দায়িত্বটিৰ বাবে ব্যাখ্যাকাৰক হিচাপে ল'ব নালাগে। আপোনাসৱৰ অগ্ৰত আমি কেৱল মাত্ৰ কৃষ্ণ অৰ্জুন সংবাদ এই অধ্যায়টি সন্নিৱিষ্ট হৈ আছে গুৰুজনাৰ ভক্তি প্ৰদীপ শাস্ত্ৰভাগিক 14 নম্বৰ শ্লোকৰ পৰা পূৰ্ণব্ৰহ্ম ভগৱন্ত কৃষ্ণদেৱৰ প্ৰিয়তম সখা অৰ্জুনৰ লগত যিখিনি কথোপকথন হৈছে ৰাজসুই যজ্ঞত কিংদংশ মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰ পুৰুষ জনাই মহাভাগৱত আৰু গৰুড় পুৰাণৰ পৰা আনি সন্নিৱিষ্ট কৰি ভক্তি প্ৰদীপ নামে শাস্ত্ৰখানি পেৰাই কৰি থৈ কলিৰ মলমতি সমস্ত জনা মলমতি লোকক উদ্ধাৰৰ হেতু দি থৈ গ'ল সেইজনা পৰম পুৰুষ গুৰুৰু গুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰ পুৰুষৰ শ্ৰী চৰণ কমলত আমি সহস্ৰ লক্ষ্য কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰা গৈছে। সেইবাৰ সমস্ত আপোনাসৱে 13 নম্বৰ শ্লোকৰ পৰা যথেষ্টখানি আপোনাসৱে পৰ্যালোচনা নিশ্চয় শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে। আমি কৃষ্ণ অৰ্জুন সংবাদৰ পৰাই যিহেতু যুধিষ্ঠিৰ মহামান্য যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞত ঋষিসকলৰ পৰা মহামান্য যুধিষ্ঠিৰে কৰা প্ৰশ্নৰ উত্তৰত বিভিন্ন জ্ঞানৱন্ত মহামান্য ঋষি সমস্তৰ মুখৰ পৰা যুধিষ্ঠিৰৰ মুক্তিৰ যি সন্ধান বা জীৱৰ কল্যাণৰ যি সন্ধান সেই সন্ধান তেখেতে বিচাৰিছে আৰু সেই ৰাজসুই যজ্ঞৰ মহাসভাত উপস্থিত থকা ঋষিমুনি সকলৰ পদ্ম মুখখনতে নিগৰিত হোৱা আপ্ত বাক্যখিনিৰ পৰা যাক তৃতীয় পাণ্ডৱ অৰ্জুন বুলি কোৱা গৈছে নাৰদৰ মুখেদি অৰ্জুনে ৰাজসুই যজ্ঞত অংশগ্ৰহণ কৰা মহামান্য নাৰদৰ মুখেদি ঋষিমুনিসকলে দিয়া সিদ্ধান্ত যে আচল সিদ্ধান্ত নহয়, সেই সিদ্ধান্তই যে জীৱৰ গতি নাই বা মুকুতি নাই এই কথা নাৰদৰ পদ্মমুখখনতে প্ৰকাশ ঘটিছে। লগে লগে জ্ঞান কৰ্ম যুগক আস্থ কৰন্তে মহা কষ্ট অল্প ছিদ্ৰে কৰে যাক ক্ষণকতে নষ্ট ৰাজসুয় কৰি যাতে ব্ৰহ্মলোকে চৰে পুণ্যক্ষয়ী ভৈলে দুনাই সংসাৰত পৰে। এইখিনি কথা আপ্ত কথাখিনি নাৰদৰ পদ্মমুখখনতে প্ৰকাশ হৈছে। অৰ্জুনৰ মনত নাৰদৰ কথা শুনি অৰ্জুনৰ মনত হঠাতে সংশয়ৰ সৃষ্টি হৈছে। পূৰ্ণব্ৰহ্ম ভগৱন্ত কৃষ্ণদেৱ সেই ৰাজসুই যজ্ঞৰ আসন অলংকৃত কৰি থকা ভগৱন্ত কৃষ্ণদেৱৰ প্ৰিয়তম সখা অৰ্জুনে ভগৱন্তক সাক্ষাৎতে পাই ভগৱন্তৰ পদ্মমুখখনতে তৃতীয় পাণ্ডৱ অৰ্জুনে জীৱৰ তৰণৰ উপায় তথা জীৱৰ কল্যাণ কি পথেদি জীৱই নিজ কল্যাণ আহ্বান কৰিব পাৰে পোনপটীয়া প্ৰশ্ন ভগৱন্ত কৃষ্ণদেৱলে অৰ্জুনৰ দ্বাৰা কৰা হৈছে আৰু সেই বিষয়বস্তুখিনিকেই কলিৰ মলমতি নৰক অৱগত কৰিবৰ বাবে কৃপালু গুৰু শ্ৰীমন্ত শংকৰ পুৰুষে কৃপা কৰি ইৰাম পূৰ্বকালে দেখত নাছিল ভকতি নানা কৰ্ম কৰি লোক যাই অধুগতি পাছে দৈৱ গতি আহি কৃষ্ণৰ কৃপাত নামত শংকৰ দেৱ জন্মিলা খ্যাত
অতল গৈল লোক কলি পাপ সাগৰত কৃপাময় কৃষ্ণ চিন্তিলন্ত বৈকুণ্ঠত অইটো লোক সমস্ত কৰিবে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলাই অৱতাৰ শংকৰ মাধৱ ৰূপে ভৈলাই অৱতাৰ। ভগৱন্তৰ পদ্মমুখন্তে নিগৰিত হোৱা সেই আপ্ত বাক্যখিনি ভগৱন্তৰ পুৰুষ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ কাকেৰি অংশ নৰৰূপে কলিৰ মলমতী নৰক উদ্ধাৰ কৰিবৰ বাবে আজিৰ পৰা 577 বছৰ পূৰ্বে যিজনা গুৰুৰ গুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰ পুৰুষ শ্ৰীমন্ত মিশ্ৰ দেৱৌ পূৰ্বদেশে বিৰাজতে ধৰ্ম সনাতনং জৈস্য প্ৰকাশ্যে ক্ষিতিমণ্ডলে আকৃতি কৰ্ম নাশয় সৎসংগ চ লভতে নর কলিমল নাচন্ত। এইজনা পৰম পুৰুষ কৃপালু শ্ৰীমন্ত শংকৰ পুৰুষৰ হস্ত পদ্মহন্তে নিগৰিত হৈ অহা এই মহান ভক্তি প্ৰদীপ গ্ৰন্থ ভাগিত কৃষ্ণ অৰ্জুন যিহেতু আত্মা আৰু পৰমাত্মাৰ সংযোগৰ যি মহামিলন সংযোগৰ যি মহান তত্ত্ব সেই তত্ত্বখিনিকে উপলব্ধি আপোনাক মোক উপলব্ধি কৰাবৰ বাবে মহান মহান গ্ৰন্থ ৰাজি ৰচনা কৰাৰ অন্তে গুৰুজনাই ভক্তি প্ৰদীপ নামৰ এই মহান শাস্ত্ৰটি ৰচনা কৰি গৰুদ্ৰ পুৰাণৰ পৰা কিংদংশ শ্ৰীমদ ভাগৱত পুৰাণৰ পৰা হৰণ নাৰদ চাণ্ডালিনী সংবাদ হৰণৰ গুৰুতত্ত্ব প্ৰকাশ কৰি চাণ্ডালিনীৰ মাধ্যমেদি উপস্থাপন কৰিবৰ বাবে কলিৰ নৰলোকক তৰণৰ মৈক্ষণ উপায় দিবৰ বাবে গুৰুজনাই এই ভক্তি প্ৰদীপ শাস্ত্ৰৰ মাধ্যমেদি ভগৱন্ত কৃষ্ণ আৰু অৰ্জুন আত্মা আৰু পৰমাত্মাৰ সংযোগ ঘটাই আপোনাক মোক বোধগম্য হোৱাকৈ এই মহান শাস্ত্ৰটি ৰচনা কৰি পেৰাই দি থৈ গ'ল। মহামান্য নাৰদৰ পদ্মমুখহন্তে নিগৰিত হৈ অহা আপ্ত বাক্যই অৰ্জুনৰ মনত সংশয়ৰ সৃষ্টি কৰিছে আৰু লগে লগে ভগৱন্ত কৃষ্ণদেৱক সাক্ষাতে লাভ পাই সন্মুখতে পাই অৰ্জুনে প্ৰশ্ন কৰিছে কাচন্তে আচন্ত কৃষ্ণ তাহাক কুচন্ত দেৱ দেৱ পৰ ব্ৰহ্ম প্ৰভু ভগৱন্ত ভগৱন্ত পৰম ব্ৰহ্ম ভগৱন্ত কৃষ্ণদেৱক পোনপটীয়াকে অৰ্জুনৰ দ্বাৰা প্ৰশ্ন কৰা হৈছে। 14 নম্বৰ শ্লোকটো কৰিতে নপাৰো ঋষি মতক নিশ্চয় মই মোৰ বুদ্ধি মোৰ চেদিও সংশয়। এয়া হৈছে অৰ্জুনৰ প্ৰশ্ন। অৰ্জুনে প্ৰশ্ন কৰিছে যে হে পৰম ব্ৰহ্ম ভগৱন্ত পূৰ্ণ ব্ৰহ্ম হে সখা কৃষ্ণ তুমি কোৱাচোন এই ৰাজসূয় যজ্ঞত অংশগ্ৰহণ কৰা মহামান্য পদত অধিষ্ঠিত পুৰোহিত তথা যজ্ঞৰ কাণ্ডাৰী স্বৰূপা এই মহান ঋষিসকলে দিয়া সিদ্ধান্তক আওকাণ কৰি আপোনাৰ মোৰ কাষতে আসনত অলংকৃত হৈ থকা দেৱৰ্ষি নাৰদে যে ঋষিমুনিসকলৰ এই সমস্ত আপ্ত বাক্যখিনিক নাকচ কৰি এই ৰাজসূয় যজ্ঞ পুণ্য ৰাজসূয় যজ্ঞ তোলা দান তপ জপ আদি সমস্ত অখাৰ বুলি প্ৰতিপন্ন কৰিলে তুমি কোৱাচোন সখী এই সমস্তখিনিক কিয় অখাৰ বুলি নাৰদে অংগীকাৰ কৰিলে আৰু এই প্ৰক্ৰিয়াৰ মাধ্যমেদি জীৱই কেতিয়াও গতি নাপায় বা এই যজ্ঞ দান তুলা দান ধেনু দান সুবৰ্ণ দান তীৰ্থস্থান তপ জপ আদিৰ পৰা জীৱৰ যে কল্যাণ নাই এই কথাক লৈ মোৰ মনত মহা সংশয় হৈছে সখা গতিকে তুমি কোৱাচোন জীৱই কি প্ৰকাৰে নিজৰ কল্যাণ সাধন কৰিব পাৰে। অৰ্জুনৰ দ্বাৰা প্ৰশ্ন কৰা গৈছে। ভগৱন্ত কৃষ্ণদেৱে ইয়াৰ উত্তৰত সুন্দৰভাৱে অৰ্জুনৰ আগত প্ৰকাশ কৰিব। হেন শুনি কৃষ্ণদেৱে দিলা সমিধান শুনা সখী কহু বেদ বাইকৰ প্ৰমাণ। ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত তেওঁ বেদৰ আপ্ত বাক্যৰ মাধ্যমেদি অৰ্জুনক সিদ্ধান্ত দিয়াৰ বাবে সাজু হৈছে। ইৰাম ৰাজ হুয় তোলা দান
কৰে যুগ যত পৰয় পৰিৱৰ্তি এহি ঘোৰ সংসাৰত ৰাজহুয় কৰি পাৱে ব্ৰহ্মাৰ ভুৱন তুলা দানে কৰে তপ লোকক গমন ৰাজহুই তুলাদান কৰে যুগ যত পৰৈ পৰিৱৰ্তি এহি ঘোৰ সংসাৰত যদিও ৰাজহুই যজ্ঞ পুথি অশ্বমেধ যজ্ঞ ৰাজহুই যজ্ঞ তুলাদান সুবৰ্ণ দান আদি কৰিলেও জীৱই কিন্তু কেৱল পুণ্যহে অৰ্জন হ'ব আৰু সেই পুণ্য যেতিয়ালৈকে জীৱৰ থাকিব এই পুণ্য থকালৈকে জীৱই স্বৰ্গভোগ লাভ কৰিব আৰু যেতিয়াই সেই পুণ্য ক্ষয় হ'ব ক্ষয় হোৱাৰ লগে লগে জীৱই পুনৰাগমন পৃথিৱীলৈ সংসাৰলৈ পুনৰাগমন ঘটে আৰু জীৱই প্ৰাৰব্ধত এৰি অহা সেই 84 লাখ যোনিত পুনৰ পৰিভ্ৰমণ কৰিব ৰাজসূয় কৰি পাৱে ব্ৰহ্মাৰো ভুৱন যদি ব্ৰহ্মাৰো ভুৱন যদি ৰাজসূয় যজ্ঞই যদি গতি দিব পাৰে জীৱক ব্ৰহ্মাৰ ভুৱনো যদি দিব পাৰে স্থান দিব পাৰে তুলাদানে কৰে তপ লোকক গমন তপ লোকতো যদি স্থান দিব পাৰে কিন্তু সেয়া খন্তেকীয়া বুলি কোৱা গৈছে ভগৱন্ত কৃষ্ণদেৱৰ পদ্মমুখতে নিগদিত হৈছে যে ৰাজসূয় যজ্ঞ তুলাদান অশ্বমেধ যজ্ঞ কৰি জীৱই যি গতি লাভ কৰে সেই গতি কিন্তু খন্তেকীয়া সেই পুণ্যও খন্তেকীয়া পুণ্যবন্ত জীৱয়ো পুনৰ পৃথিৱীলৈ পুনৰাগমন হ'ব পাৰে এই সিদ্ধান্ত ভগৱন্ত পদ্মমুখতে প্ৰকাশ কৰিছে অৰ্জুনৰ আগত সখা কৃষ্ণদেৱে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰ পুৰুষে ঘোষাৰ মাধ্যমেদি ঘোষা শাস্ত্ৰৰ মাধ্যমেদি এটি সুন্দৰ সিদ্ধান্ত দিছে বা সমস্ত আই সমস্ত আপোনালোকে সমস্তজনে জানে আমি পদ থাকি আওৰালে আপোনালোকে স্মৰণ হ'ব গুৰু শ্ৰীমন্ত মাধৱ পুৰুষে তেৰাৰ ঘোষা শাস্ত্ৰ অনবদ্য ঘোষা শাস্ত্ৰ মাধ্যমেদি ৰাম সমস্তীৰ্থতে স্নান কৰিলে সৰ্বযজ্ঞ দীক্ষিত ভৈলে যিটো জন সমস্ত দানৰ ফল ইজনে পাইলে আতি যিটো কৰে হৰিৰ কীৰ্তন ভগৱন্ত কৃষ্ণদেৱৰ আত্মবাক্যৰ পৰা মহাপুৰুষ শ্ৰীমন্ত মাধৱ পুৰুষৰ মাধ্যমেদি ঘোষাশাস্ত্ৰৰ মাধ্যমেদি আমি এটা কথা গম পালো যে কলিৰ 84 লাখ যোনি অতিক্ৰমী যি জীৱই কলিত নৰতনো শৰীৰ লাভ কৰে সেই জীৱই পৰম গতি লাভ কৰিবৰ বাবে কেৱল মাত্ৰ ভগৱন্তৰ নামত আশ্ৰয় গ্ৰহণ আৰু কেৱল ভগৱন্তৰ নামতে পৰম গতি এই সিদ্ধান্ত ভগৱন্তৰ মুখপদ্মহন্তে আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱ পুৰুষৰ ঘোষাশাস্ত্ৰৰ মতে শ্লোক জনাৰ মতে আমি সিদ্ধান্তত উপনীত হ'ব পাৰিছো আৰু ভগৱন্তৰ পদ্মমুখন্তে এইটো কাৰণে নিগৰিত কৰা গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ পুৰুষে ভক্তিপথিক শাস্ত্ৰৰ মাধ্যমেদি কলিত 84 লাখ যোনি অতিক্ৰমী সাৱৰং বিংশতে লক্ষং জলজং নৰ লক্ষকম কুৰ্মাস্ব দশ লক্ষং স্বদশ লক্ষং পচিনা চতুৰ্লক্ষং 300 লক্ষং পচুনাঞ্চৌ চতুৰ্লক্ষং বানৰা 2 লক্ষং অৰ্ধমানৱা ততু মনুষ্যতাং প্ৰাপ্য তত কৰ্মাণি সাধয়ে ভগৱন্তৰ বিশেষ কৃপা শতকোটি জন্মান্তৰে আছে মহাভাগ নৰহৰি ৰকজীৱে তেবে পাৱে লাগ আতৰ যেবে মূৰদায়া ভৈল তাক প্ৰতি হেৰিয়ে কৰিতে পাৰে আমাত ভকতি শাস্ত্ৰ সিদ্ধান্ত দিলে মহাভাগৱতে সাৱৰং বিংশতে লক্ষং সাৱৰ প্ৰজাতিত 20 লাখ বাৰ জলজং নৰ লক্ষকম 9 লাখ বাৰ কুৰ্মাস্ব দশ লক্ষং কাছ প্ৰজাতিৰ জলচৰ প্ৰাণী হৈ 10 লাখ বাৰ ছদশ লক্ষং পচিনা পশু হৈ 10 লাখ বাৰ 300 লক্ষং পচুনাংশ বিভিন্ন প্ৰজাতিৰ
পক্ষী হয় 30 লাখ বাৰ, চতুৰ্লক্ষং বানৰা 4 লাখ বাৰ, বিভিন্ন প্ৰজাতিৰ বান্দৰ, দ্বিলক্ষং অৰ্ধ মানৱা, দ্বিলক্ষং অৰ্ধ মানৱা, 2 লক্ষ বাৰ অৰ্ধ মানৱা, লাইক এ চিম্পাঞ্জি, বান্দৰৰ উন্নত প্ৰজাতিৰ জীৱক যাক আপুনি মই চিম্পাঞ্জি বুলি কোৱা হয়, অৰ্ধ মানৱ বুলি ভাস্কৰে সিদ্ধান্ত দিছে। এই 84 লাখ যোনি অতিক্ৰমী ভগৱন্তৰ এক বিশেষ কৃপা, যি পুণ্যৱন্ত ভাগ্যৱন্ত জীৱই কলিত নৰৰূপে আবিৰ্ভাৱ হৈছে, অৱতাৰণা কৰিছে ভূভাগত। সেই জীৱক উদ্দেশ্যি শতকোটি জন্মান্তৰে আছে মহাভাগ, প্ৰাৰব্ধৰ কৰ্মৰাজিক পুণ্য ৰাশিক লৈ আৰব্ধত জন্মগ্ৰহণ কৰা জীৱই ভগৱন্তৰ নামৰ বাহিৰে যে গতি নাই, ভগৱন্ত একক কৃষ্ণদেৱৰ নাম মংগলৰ বাহিৰে অন্য গত্যান্তৰ নাই জীৱৰ, এই সিদ্ধান্ত আজিৰ পৰা 576 বছৰ পূৰ্বে যিজনা পৰম পুৰুষ গুৰুজনাই ভক্তি প্ৰদীপ শাস্ত্ৰ ৰচনা কৰি গৈছে, সেইজনা পৰম কৃপালু শ্ৰীমন্ত শংকৰ পুৰুষে মহাভাগৱত শাস্ত্ৰৰ মাধ্যমেদি সমস্ত জীৱকুলৰ চৰণৰ হেতু আপ্ত উপদেশ বাণী দি থৈ গৈছে যে উবানৰ লোক হৰি ভজি উক হৰাইটো উপদেশ। এই উপদেশ লবৰ কাৰণে গুৰুজনাই অনুৰোধ জনাইছে যে এই উপদেশ লোৱা কি উপদেশ? কলিৰ মহামন্ত্ৰ, কলিৰ চৰণৰ যি উপায়, সেই উপদেশ লবলৈ কৈছে। কলিৰ চৰণৰ বাবে গুৰু বস্তুৱে মহাপুৰুষ মাধৱ পুৰুষে ৰামচৰণ ঠাকুৰৰ অষ্টপদ্মহন্তে নিগৰিত হৈ অহা নিগম পুৰাণৰ শাস্ত্ৰৰ সিদ্ধান্তখিনিক লবৰ বাবে গুৰুজনাই বাৰম্বাৰ অনুৰোধ কৰিছে। আপোনাক মোক নাই কৰা, সমস্ত জনগণৰ কল্যাণৰ অৰ্থে, সমস্ত জীৱকুলৰ উদ্ধাৰৰ হেতু গুৰুজনাই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বেদী মঠি সমস্ত শাস্ত্ৰৰ সাৰ তত্ত্ব উদ্ধাৰি আনি, সমস্ত শাস্ত্ৰৰ তত্ত্ব বিচাৰি কলিৰ নৰ সমাজক উদ্ধাৰৰ হেতু ৰামকৃষ্ণ নাম পৰম মংগল, সত্যৰ যুগে ধ্যান, তেতাৰ যুগে যজ্ঞ, দাপৰত পুঁজি নানা ভাৱে কলিত কীৰ্তনেহে গতি পাব। উবানৰ লোক হৰি ভজিউক ধৰা ইটো উপদেশ। কি উপদেশ দিলে আমাৰ গুৰুজনাই? এৰা আল জাল জীৱা কতকাল জৰা ভৈল পৰদেশ। এৰা আল জাল জীৱা কতকাল, আপুনি মই আল জাল বিষয় বাসনাখিনি এৰি থলো, কিন্তু জীৱা কতকাল, আমি কিমান সময় জীয়াই থাকিম? এই নৰতনু শৰীৰ লাভ কৰা জীৱই পৃথিৱীত কিমান সময় জীয়াই থাকিব, কিমান দিনলৈকে জীয়াই থাকিব, তাৰ সিদ্ধান্ত গুৰুজনাই কীৰ্তন শাস্ত্ৰত দিছে। মনুষ্যৰ আয়ুহত বৰিষ্ঠ সংখ্যাত, যদিও মনুষ্য 100 বছৰ জীয়াই থাকিব, কিন্তু সেই 100 বছৰৰ ভিতৰত অৰ্ধেক বিফলে যাই জানিবা নিৰ্যাত। গুৰুজনাই লগে লগে লিখিছে যে 100 বছৰ যদিও মনুষ্যৰ আয়ু 100 বছৰ, কিন্তু তাৰ 50 বছৰ কিন্তু নিদ্ৰা অৰ্থাৎ বিশ্ৰাম কৰোঁতে নৰে সেইখিনি অপচয় কৰিব, সেইখিনি বিশ্ৰাম কৰোঁতে সেইখিনি কাল অতিক্ৰম কৰিব। লগে লগে সিদ্ধান্ত দিলে প্ৰহ্লাদ চৰিত্ৰৰ মাধ্যমেদি প্ৰহ্লাদক মুখ্য কৰি মূল নায়ক পাতি গুৰুজনাই একান্ত ভক্ত মহামান্য প্ৰহ্লাদ কুমাৰৰ মাধ্যমেদি শিশুসকলক উপদেশ দিয়াৰ ফলেৰে গুৰু বস্তুৱে মহাপুৰুষ শংকৰ পুৰুষে প্ৰহ্লাদৰ পদ্মমুখ হন্তে নিগৰিত হৈ অহা আপ্ত বাক্যখানিক দৈত্য শিশুসকলক উপদেশ দিয়াৰ ফলেৰে আপোনাক মোক কলিৰ জনগণক উপদেশ দি থৈ গৈছে। দুৰ্লভ্যম মনুষ্য দেহ তদাপি ধ্ৰুৱম অৰ্থদম কুমাৰো আচৰে প্ৰাজ্ঞ ধৰ্মানি ভাগৱতানি। কি সিদ্ধান্ত দিলে যে যদিও মনুষ্যৰ আয়ুষটো 100 বছৰ, কিন্তু এই আছে এই নাই।
এই 100 বছৰ আয়ুষটোক গুৰুবস্তুৱে 50 বছৰ বৰিষ বিশ্ৰামত ন্যায়দশ বৰিষ ধনক উপাৰ্জনতে বাল্যকালে যায়ো আৰু বৰিষ বিংঘতি বৃদ্ধকালে যায়ো আৰু বৰিষ বিংঘতি একো কাৰ্য সাধিবাক নাহিকে শকতি শৰীৰকো পীড়া ব্যাধিয়ে চকুৱে নকলে আশা পাশে বান্ধিয়া গৃহত থাকি গলে প্ৰহ্লাদৰ পদ্মমুখতে নিগৰিত হোৱা আপ্ত বাক্যখানি হিৰুগত হাৰুগত কৰি যি জীৱই নিজৰ কল্যাণ আহ্বান কৰিব বিচাৰে শতকোটি জন্মান্তৰে কৰি অহা পুণ্য ৰাশিৰ মাধ্যম কৰি মাধ্যমত যি জীৱই নিজৰ কল্যাণ আহ্বান কৰিব খোজে সেই জীৱক বলিৰ পৰম মংগল পতিত পাৱন অৰ্থাৎ পাপীও কৰিব পৰা পাতকীও দৰে মাত্ৰ নাম লৈলে যায় পাতকীও কৰিব পৰা যি পৰম মংগল নাম বস্তু দি থৈ গ'ল সেই নাম বস্তু প্ৰকাশ কৰিবৰ বাবে ভক্তি প্ৰদীপ গ্ৰন্থৰ মাধ্যমেদি কৃষ্ণ কৃপালো আই মাতৃ আপুনি ঈশ্বৰৰ নাম লৈ আছে কৃপা কৰি মিট কৰি লওকচোন আই আপোনাৰ চৰণত আমি সেৱা ধৰিছোঁ দেই ভকতি প্ৰকাশ অনুষ্ঠানটোৰ পৰা মিট কৰি লওক দেই সমস্তকে সেৱা ধৰিছোঁ কৃষ্ণ আহক কৃপালো বাল আহক কৃষ্ণ ৰাম আন যজ্ঞ কৰি পাৱ ইন্দ্ৰৰে লোক জ্ঞানৰ যুগৰ কথা সখী শুনিও যাগ যজ্ঞ বলি বিধান ৰাজসূয় যজ্ঞ অশ্বমেধ যজ্ঞ প্ৰমুখ কৰি জ্ঞান যুগৰ কথা ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে ৰাম ভক্তিহীন জ্ঞান যুগ যিজনে আচৰে নাহি একো ফল মিছা দুখ কৰি মৰে বৰ সুন্দৰ কথা ক'লে বাপাই সমস্ত জ্ঞান যুগৰ কথা ক'লে গীতাৰ পৰা জ্ঞান যুগৰ পৰা আনিছে ভগৱন্ত কৃষ্ণদেৱে আন যজ্ঞ কৰি পাব ইন্দ্ৰহে লোক অশ্বমেধ যজ্ঞ ৰাজসূয় যজ্ঞ কৰি যদি ইন্দ্ৰলোকো স্বৰ্গলোকো পায় কিন্তু স্বৰ্গলোকো যদিও পায় কিন্তু সেই স্বৰ্গ সুখত গুৰু বস্তুৱে শুকৰি আৰু শুকৰিৰ সংযোগে যিটো সুখ মিলে সেই সুখটো আৰু ইন্দ্ৰৰ স্বৰ্গ সুখৰ লগত বোলে একো পাৰ্থক্য নাই এতিয়া আমি জানিব লাগিব যে জ্ঞান যুগৰ কথা ভগৱন্ত কৃষ্ণদেৱে সখী প্ৰিয়তম সখী অৰ্জুনৰ আগত প্ৰকাশ কৰিছে জ্ঞান যুগৰ কথাটো আমি এনেধৰণে ল'ব পাৰি ভক্তিহীন জ্ঞান যুগ যিজনে আচৰে নাহি একো ফল মিছা দুখ কৰি মৰে ভগৱন্তক প্ৰাপ্ত কৰিবৰ বাবে দুটা মাৰ্গ ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে এটা জ্ঞান মাৰ্গ আৰু এটা ভক্তি মাৰ্গ এই জ্ঞান মাৰ্গৰ যোগেদিও জীৱই ভগৱন্তক প্ৰাপ্ত কৰিব পৰা যিটো সিদ্ধান্ত ভগৱন্তই দিলে সেই সিদ্ধান্তখিনি আপুনি আৰু মই যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি চাব লাগিব একদম সহজ সৰল ভাষাত ক'বলৈ হ'লে আপুনি বাইপাছেদি আহিলেও তেজপুৰ টাউন পাব আৰু পোনপটীয়াকৈ আহিলেও তেজপুৰ টাউন পাব এনেধৰণে আমি বুজিব লাগিব যে জ্ঞান যুগ আচৰণ কৰিও জ্ঞানৰ মাধ্যমেদিও শাস্ত্ৰ অধ্যয়নৰ মাধ্যমেদিও ভগৱন্ত প্ৰাপ্ত হ'ব কিন্তু ভগৱন্ত জ্ঞানৰ মাধ্যমেদি জ্ঞান মাৰ্গৰ মাধ্যমেদি ভগৱন্ত যিমান দুৰ্লভ কিন্তু ভক্তি যোগেদি ভগৱন্তৰ সন্ধান কৰিলে কিন্তু তাতকৈও বহুত সুলভ বুলি সিদ্ধান্ত দিয়া গৈছে ভক্তিহীন জ্ঞান যুগ যদিও জ্ঞান যোগেদি ভগৱন্তক সন্ধান কৰিব পাৰে ব্ৰহ্মক পাব পাৰে বা ব্ৰহ্মক বুজিব পাৰে জ্ঞানৰ যোগেদি বা জ্ঞান মাৰ্গৰ যোগেদি জ্ঞান যুগৰ যোগেদি কিন্তু ব্ৰহ্মক বুজিলেও কিন্তু যিমান মাৰ্গটো যিমান সহজ যিমান জটিল কিন্তু সেই জটিল মাৰ্গটো কিন্তু ভক্তি মাৰ্গৰ যোগেদি যদি যাব খোজে জীৱই কিন্তু সেই মাৰ্গ কিন্তু সুলভ হৈ যাব আৰু জ্ঞানৰ যোগেদি জীৱই ভগৱন্তক প্ৰাপ্তিৰ কাৰণে শ্ৰম কৰে সেইসকল জীৱৰ কাৰণে মহাপুৰুষ মাধৱ পুৰুষে ঘোষা তেজনা চুলুক কৰিছে কি বুলি ক'লে মহাপুৰুষ মাধৱ পুৰুষে
এৰাম হবদ ব্ৰহ্মৰ পাৰ ভৈল যিটো অকৃষ্ণত ভকতি নাই তাৰ যেন শ্ৰম মাত্ৰ ফল ৰাখে যেন বাজি গাই। যদি ভক্তিহীন যদি জ্ঞান আচৰণ কৰে তেতিয়াহ'লে এই জ্ঞানৰ কিন্তু এটাই ফল বুলি ক'লে ৰাখে যেন বাজি গায়। সেই যুগৰ সেই জ্ঞানৰ এটাই মাত্ৰ ৰিজাল্ট মহাপুৰুষ মাধৱ পুৰুষে আমাক দি থৈ গ'ল। মাধৱ পুৰুষৰ অনবদ্য সৰ্বশাস্ত্ৰৰ সাৰশাস্ত্ৰ ঘোষাৰ মাধ্যমেদি কি বুলি ক'লে ঘোষা জনাই যে ভবদ ব্ৰহ্মৰ পাৰ ভৈল যিটো কৃষ্ণত ভকতি নাই তাৰ যেন শ্ৰম মাত্ৰ ফল ৰাখে যেন বাজি গায়। অৰ্থাৎ আপুনি মই যি জীৱই ভক্তি জ্ঞান ভক্তি যুগ এৰি জ্ঞান যোগেদি যাগ যজ্ঞ তপ জপ আদিৰ মাধ্যম হিচাপে লৈ ভগৱন্ত প্ৰাপ্তিৰ কাৰণে যি জীৱই চেষ্টা কৰে, যি জীৱই সন্ধান কৰিব সেই জীৱই কিন্তু এটাই মাত্ৰ ফল পাব কলিৰ কাৰণে, বিশেষভাৱে কলি যুগৰ কাৰণে। কাৰণ কলি যুগৰ নিৰ্ণয় যি ভাগ, সত্য যুগৰ নিৰ্ণয় যি ভাগ, সেই সত্য যুগৰ নিৰ্ণয় আৰু কলি যুগৰ নিৰ্ণয়ৰ মাজত যিটো ব্যৱধান, সেই ব্যৱধানক নেওচি যি জীৱই সত্য তেতা আৰু দাপৰক অনুকৰণ কৰি কলিত যিখিনি কৰ্ম কৰিব, কলি যুগ অনুসৰি ভগৱন্ত প্ৰাপ্তিৰ কাৰণে যদি সত্যত দিয়া সিদ্ধান্ত, তেতাত দিয়া সিদ্ধান্ত আৰু দাপৰৰ সিদ্ধান্ত যদি ফল কৰে তেতিয়া সেই জীৱই কিন্তু কলি যুগত নৰ মনুষ্য শ্ৰেষ্ঠ জীৱ দেহধাৰী জীৱ হিচাপে প্ৰাপ্তি কৰিব পৰা ফলৰ পৰা বঞ্চিত হ'ব। যদি কলিত দিয়া সিদ্ধান্ত মতে, কলি যুগৰ সিদ্ধান্তটো কি আছিলে বাপমস্ত? এৰাম সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰ যুগত পূজা অকলিত হৰিৰ কীৰ্তন বিনাই নাহি কেয়াবৰ দুজা। কলিৰ যিটো যুগ নিৰ্ণয়, সেই যুগ নিৰ্ণয় মতে কলিত ৰামকৃষ্ণ নাম ভগৱন্ত কৃষ্ণৰ পাদপদ্মৰ অভয় পাদপদ্মত হৰণক মাধ্যম কৰি যি জীৱই ভক্তি জ্ঞান আচৰণ কৰিব সেই জীৱই কিন্তু গতি পাব। ৰামে সৰ্বকুণ পাৱে সুধা জ্ঞান যুগ বলে যেন কাশ্যপতানে বহানে নিষ্ফলে মৎস্যই আশা কৰে যেন বিচিৰ জলত সুধা জ্ঞান যুগ সখী জানা হেহিমত। ৰাম অৰ্জুনে পুষন্ত প্ৰভু ভৈল মহাকষ্ট যজ্ঞ যাগ জ্ঞান দেবে হবে হুৱে ভ্ৰষ্ট কহিও কহুৱে মুখ্য অমনয়ু পাই নাহি পৰিছে দদাতা তোমাত বিনাই। ভগৱন্ত কৃষ্ণদেৱৰ পদ্মমুখন্তে নিগৰিত হোৱা আপ্ত বাক্য ভক্তিহীন জ্ঞান যুগ যিজনে আচৰে নাহি একো কলমিছা দুখ কৰি মৰে স্বৰ্গকো নপাৱে সোধা জ্ঞান যুগ বলে যেন কাষ্ট পতানে বাহানে নিষ্ফলে। এই সিদ্ধান্ত অহাৰ লগে লগে অৰ্জুনৰ মনলে পুনৰ সংশয়ৰ সৃষ্টি হৈছে। অৰ্জুনৰ মনত সংশয়ৰ সৃষ্টি হৈছে। অৰ্জুনে প্ৰশ্ন কৰিছে যে হে প্ৰভু, হে কমল নয়ন,
হে প্ৰাণবান্ধৱ প্ৰিয়তম সখা কৃষ্ণ, তুমি কোৱাচোন যে যজ্ঞ যাগ জ্ঞান কেবে হবে হুৱে ভ্ৰষ্ট। যদি যজ্ঞ যাগ জ্ঞানৰ যোগেদি যদি জীৱই ভ্ৰষ্ট হ'ব পাৰে, জীৱ ভ্ৰষ্ট হৈ অহিউখ হুৱে মুখ্য কমন উপায়। তুমি দিয়া সিদ্ধান্তটোৰ পৰা মোৰ মনত সংশয় হৈছে সখা। বোলে কি সংশয় হৈছে? যাৰ যজ্ঞ তপ জপ অশ্বমেধ ৰাজসুই কৰি জীৱই গতি নাপায়, এই সিদ্ধান্ত তুমি দিছা। মই মানি লৈছো তোমাৰ সিদ্ধান্ত, কিন্তু তুমি কোৱাচোন সখী, অহিউক হোৱা মুখ্য কমন উপায়, জীৱই কিদৰে মুখ্য লাভ কৰিব? তুমি কোৱাচোন বাৰু, জীৱই কি ধৰণে মুখ্য লাভ কৰিব? এইদৰে পোনপটীয়া প্ৰশ্ন অৰ্জুনে ভগৱন্ত কৃষ্ণদেৱক পোনপটীয়া প্ৰশ্ন সোধা গৈছে। ভগৱন্তই সিদ্ধান্ত দিছে, ভগৱন্তক সিদ্ধান্ত দিবৰ কাৰণে অনুৰোধ কৰিছে, নাহি পৰিচ্ছেদ দাতা তোমাতো বিনাই। গতিকে ইয়াৰ সিদ্ধান্ত দিব পৰা আৰু অন্য কোনো নাই। গতিকে তুমি ইয়াৰ সিদ্ধান্ত দিয়া সখী, সিদ্ধান্ত দিয়া। এ ৰাম মাধৱে বুলন্ত সখী, শুনা হবে ভেদ। অমূৰ ভকতিহে কৰৈ কৰ্ম বন্ধ ছেদ। অনাহিকে প্ৰয়াস সখী, সুখে মুখ্য সাধে। অহৰি ভকতি একো বিঘিনি নবাধে। 21 নম্বৰ পদ জনাই আমাক সিদ্ধান্ত দিলে। ভগৱন্তৰ পদ্মমুখন্তে সিদ্ধান্তটি নিগৰিত হৈছে আৰু গুৰু বস্তুৱে আমাক সিদ্ধান্ত দি থৈ গ'ল ভক্তি শাস্ত্ৰৰ মাধ্যমেদি যে মাধৱে বুলন্ত সখী, হে সখী শুনা হবে ভেদ, তুমি শুনাচোন। তুমি যি তত্ত্ব সহকাৰে মোক প্ৰশ্ন কৰিছা, তাৰ সিদ্ধান্ত তুমি শুনা সখী অৰ্জুন। মাধৱে বুলন্ত সখী শুনা হবে ভেদ, ইয়াৰ পাৰ্থক্যখিনি তুমি শুনা। যাক যজ্ঞ তপ জপ কৰি জীৱই যে গতি নাপায়, তাৰ তুমি সিদ্ধান্ত সোধা। মোৰ ভকতিহে কৰৈ কৰ্মবন্ধ ছেদ। মোৰ ভক্তিহে, কেৱল মাত্ৰ মোৰ ভক্তিহে জীৱৰ কৰ্মবন্ধনৰ পৰা জীৱসমূহক মুক্তি দিব পাৰে, জীৱসমূহক কৰ্মবন্ধনৰ পৰা মুকলি কৰি দিব পাৰে। ছেদ অৰ্থাৎ কৰ্মবন্ধনত বন্ধ হৈ থকা, বান খাই থকা জীৱসমূহক কেৱল মাত্ৰ মোৰ ভকতিয়েহে মুকলি কৰি দিব পৰা সাধ্য কেৱল মোৰ ভক্তিতহে আছে। নাহিকে প্ৰয়াস সখী, সুখে মুখ্য সাধে। হৰি ভকতিক একো বিঘিনি নবাদে। এতিয়া বাপ সমস্তৰ, আই সমস্তৰ এতিয়া প্ৰশ্ন হ'ব পাৰে, মনলৈ প্ৰশ্ন আহিব পাৰে আমাৰ সমস্ত জনাৰ। প্ৰশ্নটো কোনখিনিত উদয় হৈছে? অৰ্জুনৰ ভগৱন্ত কৃষ্ণদেৱৰ সিদ্ধান্ত শুনি অৰ্জুনৰ যিদৰে প্ৰশ্ন হৈছে, ঠিক তেনেধৰণে আপোনাৰ মোৰ মনলৈ প্ৰশ্ন হৈছে এইটো যে ভকতি প্ৰদীপ শাস্ত্ৰভাগী গুৰুজনাই ভক্তিৰ প্ৰদীপ কৰি পঠিয়ালে, ভক্তিৰ প্ৰদীপ কৰি ৰচনা কৰিছে। অনুগত শাস্ত্ৰ নিৰ্মিলা যতেক শংকৰে, যিমানখিনি গুৰু বস্তুৱে ৰচনা কৰিলে শাস্ত্ৰ কীৰ্তন, দশম ৰত্নাৱলী, ভক্তি ৰত্নাকৰ, যিমানখিনি শাস্ত্ৰ ৰচনা কৰিলে, সেই শাস্ত্ৰখিনিৰ সমান্তৰালকে ভক্তিৰ প্ৰদীপ শাস্ত্ৰখিনি ৰচনা কৰিলে, ভক্তিৰ প্ৰদীপ নামাকৰণ কৰিলে। এই শাস্ত্ৰভাগীক ভক্তিৰ প্ৰদীপ বুলি কোৱা গৈছে। প্ৰদীপ বুলি ক'লে আপোনাৰভাৱে আমি সহজ ভাষাত বুজিব পৰা শব্দটোৱে হৈছে এগছি বন্তি। সেই বন্তিটোকে আমি প্ৰদীপ বুলি বুজি পাওঁ আৰু তাক ভক্তি প্ৰদীপ বুলি কৈছে। গুৰুজনাক চৰণত অৰ্পণ কৰা বা গুৰু আসনক বাংময় ভাগৱতক সাক্ষী কৰি প্ৰজ্বলিত কৰা বন্তি গছিক আমি ভক্তি প্ৰদীপ বুলি কোৱা যায়। এই প্ৰদীপ কাক বোলে আমি সহজ অৰ্থত আমি বুজিবলৈ গ'লে
ভক্তিৰ প্ৰদীপ গুৰুজনাই কলিৰ নৰলোকৰ কাৰণে ভক্তিৰ প্ৰদীপ গুৰুজনাই প্ৰজ্বলিত কৰিছে। তাতে তৈল বন্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা। মহাপুৰুষ মাধৱদেৱো সেই ভক্তিৰ প্ৰদীপ গছিত অংশীদাৰী হৈছে। শংকৰ স্বৰূপে আহি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ লগাই থৈলা। মাধৱ স্বৰূপে আহি তাতে তৈল বন্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা। এই ভক্তি প্ৰদীপ ভাগি গুৰুজনাই প্ৰজ্বলিত কৰিলে। অংশীদাৰী মহাপুৰুষ মাধৱদেৱৰ তাত অংশীদাৰী হল, সেৱা আগবঢ়ালে। আৰু এই দুজনা গুৰুৰ মাধ্যমেদি শংকৰ পুৰুষে যিভাগি শাস্ত্ৰ ৰচনা কৰি আপোনাক মোৰ সন্মুখত দিলেহি। আৰু যিভাগ শাস্ত্ৰ কীৰ্তন হৈ আছে, শ্ৰৱণ হৈ আছে, শাস্ত্ৰৰ মাধ্যমেদি আপোনালোকে শ্ৰৱণ কৰি আছে, আমি কীৰ্তন কৰি আছো। শাস্ত্ৰভাগিকো ভক্তিৰ প্ৰদীপ শাস্ত্ৰ ৰচনা কৰি শাস্ত্ৰ বুলি কোৱা গৈছে। এই শাস্ত্ৰভাগীৰ মাধ্যমেদি ভগৱন্ত কৃষ্ণৰ পাদ্ম মুখখনতে নিগৰিত হোৱা ভক্তি শব্দটোৱে আপোনাক মোক বিশেষভাৱে সংশয় মনলৈ আনিছে। আপোনাৰ আৰু মোৰ মনলৈ এটা প্ৰশ্ন উদয় হৈছে। অৰ্জুনৰ মনৰ সংশয় যিদৰে উদয় হৈছে, ঠিক তেনেধৰণে আপোনাৰ মোৰ মনলৈ এটি প্ৰশ্ন উদয় হৈছে যে ভকতি বোলা বস্তুটো কি বস্তু? যে ভকতি কৰিলে জীৱই 84 লাখ যোনি অতিক্ৰমী যি জীৱই ভগৱন্তৰ বিশেষ কৃপাত আতজেবে মূৰদায়া ভৈল তাক প্ৰতি হেৰিয়ে কৰিতে পাৰে। আমাৰতো ভকতি আপুনি মই যিমান কেইজন এই ভক্তি প্ৰসাদ নামৰ এই মহান অনুষ্ঠানটি আধ্যাত্মিক অনুষ্ঠানটিত অংশগ্ৰহণ কৰি থকা বাপ আই সমস্তই ভগৱন্তৰ এটি বিশেষ কৃপাত আমি আজি সমস্তজনাই এই ভক্তি প্ৰসাদ অনুষ্ঠানটিত অংশগ্ৰহণ হৈ আছো। সমস্তজনে সংযোগত আছো। সমস্তজনে যিমান মহামান্য একান্ত ভক্তসকলে সংযোগত আহি এই শ্ৰৱণ কীৰ্তনত অংশীদাৰ হৈ আছে, শ্ৰৱণ কীৰ্তনত অংশগ্ৰহণ কৰিছে। সমস্ত জনাই ভক্তি প্ৰদীপ এই শাস্ত্ৰভাগীত অংশগ্ৰহণ কৰা সমস্ত জনা একান্ত ভকত বৈষ্ণৱ ভগৱন্তৰ এক বিশেষ কৃপাত নৰহৰিৰ লাভ কৰা জীৱই ভকতিৰ মাধ্যমেদি কৰ্মবন্ধনৰ পৰা মুকলি হব পৰা যি সিদ্ধান্ত ভকতি প্ৰদীপ শাস্ত্ৰই আমাক দিলে। এতিয়া আমি বুজিম আপোনাৰ মোৰ মনলৈ অহা প্ৰশ্নটি এইটোৱেই যে ভকতি কাক দিলে আৰু ভকতি জীৱই কেনেকে ভকতি কৰিব আৰু কৰ্মবন্ধন কি? কৰ্মবন্ধন বুলি কাক বুজাইছে? ভগৱন্তই যে আমাক কৰ্মবন্ধনত ফচি আছে জীৱসমূহ, কৰ্মবন্ধনত ফচি থকা জীৱসমূহে উদ্ধাৰ পাব পৰা এটাই মাৰ্গ আছে, ৱে, সেইটোৱে হৈছে অনলি ভকতি। এতিয়া এই ভকতি শব্দটোক আমি ভাঙিবলৈ গলে ভকতি শব্দটোৰ উৎপত্তি ভকতৰ পৰাই ভকতি শব্দটোৰ উৎপত্তি হৈছে। ভকত শব্দৰ পৰাই ভকতি উৎপত্তি হৈছে। কাৰণ ভকতি কোনে কৰিব? ভকতেহে ভকতি কৰিব, আনে ভকতি কৰিব নোৱাৰে। ভগৱন্তই কি বুলি ক'লে? ভাগৱতে সিদ্ধান্ত দিলে যে শতকোটি জন্মান্তৰে আছে মহাভাগ নৰহৰি ৰকজীৱে তেবে পাৱে লাগ আতজেবে মূৰদায়া ভৈল তাক প্ৰতি হেৰিয়ে কৰিতে পাৰে। আমাৰতো ভকতি ভগৱন্তক ভক্তি কৰিব পৰা জীৱসমূহক ভগৱন্তই বিশেষ স্পেচিয়েলি যেতিয়ালৈকে কৃপা নকৰে তেতিয়ালৈকে সেই জীৱই কিন্তু ভগৱন্ত কৃষ্ণক ভকতি কৰিব নোৱাৰে। আমি এইখিনিলৈকে গম পালো যে ভগৱন্তৰ বিশেষ কৃপা হলেহে আৰু তাৰ লগত যোগ হব আপোনাৰ প্ৰাৰব্ধৰ কৰ্মৰ ফল। তাৰ প্ৰাৰব্ধত আপুনি যিমানখিনি পুণ্যৰাজি আছিলে, যাৰো আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণ হৰিৰ কথাটো, ইট মিনছ ভকতি। হৰিৰ কথাত কাণ পতা মানে ভকতি। ভকতি কোনে কৰিব? ভকতে কৰিব। এতিয়া আমি জানিব লাগিব ভকত কাক বোলে। ভকতৰ পৰা আহিব ভকতি শব্দটো। ভকতি কাক বোলে জানি ভকতি কেই প্ৰকাৰ, ভকতিৰ লক্ষণ কি, ভকতিৰ গুণগত বৈশিষ্ট্যখিনি কি, এই ইত্যাদি কথাখিনি আমি যদি আলোচনা কৰিবলৈ যাওঁ তেতিয়া আজি ভকতি প্ৰসাদৰ এই অনুষ্ঠানটিত আজি সময় অকণমান কম হ'বও পাৰে বা সমস্ত। গতিকে আমি চমুকে কম যে কৰ্ম যুগৰ পৰা কৰ্ম আৰু ভক্তি যুগৰ পৰা ভকতি বস্তুটো আনি কৃষ্ণই অৰ্জুনক সংক্ষেপকে কবৰ কাৰণে প্ৰয়াস কৰিছে। ভগৱন্তই প্ৰয়াস কৰা নহয়, ভগৱন্তই কবৰ কাৰণে চেষ্টা কৰিছে অৰ্জুনক কৰ্ম বন্ধনৰ পৰা মুকলি হোৱাৰ যি জীৱৰ উপায়, যিটো ৱে, যিটো গল্ডেন ৱে, যিটো একদম সুগম উপায়, ইজি ৱে, যিটো সেই ৱেটো কবৰ কাৰণে ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক আৰম্ভ কৰিছে। কেৱল প্ৰাৰম্ভ কৰিছে যে অৰ্জুন তুমি শুনাচোন, জীৱই মোৰ ভক্তি কৰিহে এই কৰ্ম বন্ধনৰ পৰা জীৱই মুক্তি লাভ কৰিব। কিন্তু অন্য যিবিলাক ৱে আছে, যিবিলাক উপায় আছে জ্ঞান মাৰ্গৰ যোগেদি আৰু যাগ যজ্ঞ, সমেত যজ্ঞ,
আপোনাৰ ৰাজহুই যজ্ঞ, তুলা দান, ধেনু দান, সুবৰ্ণ দান, এইখিনি তপ জপ আচৰি কিন্তু জীৱই গতি নাপায়, ই একেবাৰে দুৰ্লভ। এতিয়া আমি জানিম যে কৰ্মযুগৰ পৰা যদি গীতাৰ পৰা আনিবলৈ হ'লে ভক্তি প্ৰদীপ গ্ৰন্থভাগিত নাৰদ চান্দালিনী সংবাদ অধ্যায়টিত হৰণক মুখ্য কৰি দেখুৱাবৰ বাবে, প্ৰতিপন্ন কৰিবৰ বাবে, হৰণক মুখ্য কামদাৰী নৌকা হিচাপে দেখাবৰ বাবে, জীৱৰ তৰণৰ মূল নৌকা হৰণক মুখ্য কৰিবৰ বাবে গুৰুজনাই হৰণক প্ৰাধান্য দি ভক্তি প্ৰদীপ গ্ৰন্থভাগিত চান্দালিনী নাৰদ সংবাদ গীতাৰ আলম লৈ ৰচনা কৰা এই অধ্যায়টিত কৰ্মবন্ধনক কৰ্মযুগৰ পৰা আমি সন্নিৱিষ্ট কৰা এই কৰ্মক গীতাৰ মাধ্যমেদিয়ে হওক, ঘোষাৰ মাধ্যমেদিয়ে হওক, ভাগৱতৰ মাধ্যমেদিয়ে হওক, আমি তিনিটা কথা জানো: কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। কৰ্ম, অকৰ্ম আৰু বিকৰ্ম, আমি এই তিনিটা বস্তু আমি সমস্তই জানো। কৰ্মক তিনি ভাগ কৰিলে কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। কৰ্ম কাক বোলে? ঈশ্বৰৰ অৰ্থে কৰে তাকে বুলি কৰ্ম। বিকৰ্ম বেদৰ বিহিত আচৰে তাকে বুলি অকৰ্ম বা বিকৰ্ম। বেদেৰ নিষিদ্ধ হইলে তাকে বুলি অকৰ্ম। কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। বেদৰ নিষিদ্ধ কৰ্মক অকৰ্ম বুলি কোৱা গৈছে। বেদে যাক নিষেধ দিলে তাকে বোলে অকৰ্ম। আৰু বেদে যি সিদ্ধান্ত দিলে, ঈশ্বৰ পুৰুষে যি সিদ্ধান্ত দিলে বেদৰ মাধ্যমেদি, ঈশ্বৰৰ অৰ্থে যিবিলাক কৰ্ম হয়, ঈশ্বৰৰ সিদ্ধান্ত অনুসৰি ঈশ্বৰৰ অৰ্থে কৰা কৰ্মবিলাকেই হৈছে কৰ্ম বুলি কোৱা গৈছে। কিন্তু কৰ্ম আৰু বিকৰ্ম আৰু অকৰ্ম এই তিনিওটা গীতাৰ মাধ্যমেদি আৰু ভক্তি প্ৰদীপৰ শাস্ত্ৰৰ মাধ্যমেদি এই কৰ্মবন্ধনৰ ফচি থকা জীৱসমূহক, কৰ্মবন্ধনত বান্ধ খাই থকা জীৱসমূহক উদ্ধাৰ কৰিব পৰা একমাত্ৰ ইজি ৱেটোৱেই হৈছে ভগৱন্তৰ ভকতি। এতিয়া ভকতি কাক বোলে? সহজ অৰ্থত ক'বলৈ হ'লে আপুনি মই সহজ অৰ্থত ক'ব পৰা নহ'ব। আপোনাৰ হবে আমি যদি ভকতি কাক বুলি কোনোবা কাৰোবাক প্ৰশ্ন কৰা যায় পোনপটীয়াকে, তেতিয়া কিন্তু ইয়াৰ উত্তৰটো পোনপটীয়াকে আমাৰ ফালে নাহিব। কাৰণ ভকতি ইমানেই নিকটকট ব্ৰহ্মায়ো নপাই তত। ভকতি নিকটকট ব্ৰহ্মাই নপাই তত। আপুনিও জানে, আমিও জানো সেইখিনি। এতিয়া আমি জানিম এই ভকতিৰ মাধ্যমেদি যি জীৱই নিজৰ কল্যাণ আহ্বান কৰিব খোজে, সেই জীৱই ল'ব লগা সাৱধানতা, যিখিনি সাৱধানতা গুৰুজনাই আমাক কৈছে, সেইখিনি আমি বিশ্লেষণ কৰিবলৈ যাওঁতে আমি ভকতিত তিনি প্ৰকাৰ আমি পাওঁ: ৰাজসিক ভক্তি, তামসিক ভক্তি আৰু সাত্বিক ভক্তি। কপিল দেৱহূতি সংবাদৰ মাধ্যমেদি আমি ভক্তি তিনি প্ৰকাৰ: ৰাজসিক, তামসিক আৰু সাত্বিক। এই তিনি প্ৰকাৰ ভক্তিৰ মুখ্য কৰি ৰত্নাৱলী শাস্ত্ৰ, ভক্তি বিৰচন, ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ, ভক্তি যুগ, গীতাৰ, এই সমস্ত শাস্ত্ৰৰ পৰা সাৰবিলাক বুটলি আনি যিখন শাস্ত্ৰত সন্নিৱিষ্ট কৰি ৰাখিছে, সেই শাস্ত্ৰখনকেই ঘোষা শাস্ত্ৰ বুলি কোৱা গৈছে। সেই ঘোষা শাস্ত্ৰই কি বুলি ক'লে? পৃথিৱীতো ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰ হাৰ আছে ঘোষাৰ মধ্যত। পৃথিৱীত যিমানখিনি ধৰ্মশাস্ত্ৰ আছে, সমস্ত ধৰ্মশাস্ত্ৰৰ সাৰ শাস্ত্ৰই হৈছে ঘোষা শাস্ত্ৰ। সেই ঘোষা শাস্ত্ৰই ভকতি কি তাৰ সিদ্ধান্ত আমাক সুন্দৰভাৱে দি থৈ গ'ল। আৰু ভকতি কেনেকৈ কৰিব, জীৱই কেনেধৰণে তৰিব, ইয়াৰ সিদ্ধান্ত কপিল দেৱহূতি সংবাদৰ মাধ্যমেদি তিনিটা ভক্তিৰ কথা আমাক ক'লে। জ্ঞান যুগ, ভক্তি যুগৰ মাধ্যমেদি গীতা শাস্ত্ৰইও আমাক সিদ্ধান্ত দিলে। হে অৰ্জুন, তুমি ভকতি কৰা, কেনেকে কৰা ভকতি, সেই প্ৰকাৰ কি কথা কি বাৰ্তা, এই সমস্তখিনি কথা বিতংকে ক'বলৈ যাওঁতে অৰ্জুনক ভগৱন্ত কৃষ্ণদেৱে ক'লে যে, অৰ্জুন তুমি শুনা মোৰ প্ৰিয়তম সখী, তোমাতকে প্ৰিয় সখী আৰু মোৰ নাই। এতেকে তুমি শুনা, মোক ভকতি কৰা ভক্তসমূহক মই 4 প্ৰকাৰত বিভক্ত কৰি থৈছো। চতুৰ্বিধা ভজন্তে মাংজনা সুপ্ৰীতি নোহৰ্জুনস্ব আৰ্ত অৰ্থাৎ জিজ্ঞাসু জ্ঞানী চ ভাৰতবৰ্ষব।
এই মোৰ ভক্তি কৰা ভকতসমূহক মই 4টা ভাগত বিভক্ত কৰিলো অৰ্জুন শুনা কি ভকত সেইসকলক কেনেধৰণে বিভাজন কৰিলে যে আৰ্ত অৰ্থাৰ্থী জিজ্ঞাসু আৰু জ্ঞানী আৰ্ত ভকত আৰু অৰ্থাৰ্থী ভকত তৃতীয়টো হৈছে অপশ্যন চি তৃতীয়টো হৈছে জিজ্ঞাসু আৰু চতুৰ্থটো হৈছে জ্ঞানী ভকত অপশ্যন ডি জ্ঞানী অপশ্যন এ আৰ্ত ভকত যি টান পাই ভগৱন্তৰ নাম লয় যেতিয়া এক জীৱই সহজ অৰ্থত আমি বুজিবলৈ হলে ৰাম সম্পদ কালত ৰাম আপদ কালত কৃষ্ণ কৃষ্ণ বোলে অনুবোলে সম্পদ কালে তাক প্ৰতিতুষ্ট হুৱন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে উপমাটো এনেধৰণৰ বাপমস্ত আইসমস্ত যে আৰ্ত ভকত হিচাপে যদি আমি লওঁ কথাৰে আমি যদি বুজিব খোজো যে আৰ্ত ভকত বুলি ক'লে আপুনি মই বিচাৰিবলৈ গ'লে আমি দ্ৰুপদীক পাব পাৰো দ্ৰুপদী হৈছে আৰ্ত ভকত যেতিয়া তেওঁ বিপদত পৰিছে বিপদত পৰাৰ বেলিকা তেওঁ ভগৱন্তক আহ্বান কৰিছে ভগৱন্তৰ আশ্ৰয় গ্ৰহণ কৰিছে একক কৃষ্ণই যে কেৱল মাত্ৰ সমস্ত জীৱৰ আশ্ৰয়স্থল সেই কথা দ্ৰুপদীয়ে প্ৰতিপন্ন কৰিছে আৰু দ্ৰুপদীয়ে সমস্ত হৰিৰ সহিতে তেওঁ হৰিৰ সহিতে কায় সহিতে মন বাক্য সহিতে ভগৱন্তক শৰণাপন্ন হৈছে ভগৱন্তক চাইণ্ডাৰ কৰিছে চাইণ্ডাৰ অৰ্থাৎ শৰণাপন্ন হৈছে ভগৱন্তক শৰণাপন্ন হোৱা আপদ কালত ভগৱন্তক শৰণাপন্ন হৈছে দ্ৰুপদী আৰু গজেন্দ্ৰই পুত্ৰ ভাৰ্যা সমন্বিতে যেতিয়া গ্ৰাহে তেওঁক কালৰূপী গ্ৰাহে যেতিয়া গজেন্দ্ৰক গ্ৰাস কৰিলে কালৰূপী গ্ৰাহে যেতিয়া গজেন্দ্ৰক বেৰি ধৰিলে গজেন্দ্ৰক গ্ৰাস কৰিলে গজেন্দ্ৰৰ পুত্ৰ ভাৰ্যা সমন্বিতে সমস্তখানি যেতিয়া ত্যাগ কৰিলে বংশ পুত্ৰ ভাৰ্যা সমস্তই যেতিয়া গজেন্দ্ৰক উদ্ধাৰ কৰাৰ পৰা যেতিয়া অসমৰ্থ হ'ল তেতিয়া গজেন্দ্ৰই বুজিলে যে কি ভৈল বুলি গুণিবাক লৈ ল গজেন্দ্ৰৰ অন্তকালে গজেন্দ্ৰৰ হতবুদ্ধি ভৈল কি ভৈল বুলি গুণিবাক লৈ গজেন্দ্ৰৰ শেষত অন্তকালে হতবুদ্ধি হৈ তেওঁ কি হ'ল মোক পুত্ৰ ভাৰ্যা সমস্তজনে যে কিয় মোক ত্যাগ কৰিলে বা এই ত্যাগ কৰাৰ মূল কাৰণটোৱে হৈছে মই যে কালৰ হাতত বন্দী হৈ আছো আৰু এই কালৰ হাতৰ পৰা মোক পুত্ৰ ভাৰ্যাই যে আত্মীয় স্বজন কোনেও উদ্ধাৰ কৰিব নোৱাৰে এই সিদ্ধান্তটোত কিন্তু চূড়ান্ত হৈ গজেন্দ্ৰই কেৱল মাত্ৰ আত্মভাৱে গজেন্দ্ৰই ভগৱন্তক আশ্ৰয় গ্ৰহণ কৰিছে গতিকে আৰ্ত ভকতৰ যিখন তালিকা সেই আৰ্ত ভকতৰ তালিকাখনত গজেন্দ্ৰ দ্ৰুপদী এইসকল ভকত এজন পাইছো অৰ্থাৎ ভকত ধন জন ঐশ্বৰ্য বিভূতিৰ আশাত লালসাত কামনা বাসনত যিজন ভক্তই ভকতি কৰিব ভগৱন্তক ভকতি কৰিব সেইজনক অৰ্থাৰ্থী ভকত বুলি কোৱা গৈছে আনহাতে কপিল মহাপ্ৰভুৱে দেৱহতীৰ আগত প্ৰকাশ কৰা পদ্মমুখন্তে নিগৰিত হোৱা ভক্তি যুগৰ ৰাজসিক ভক্তি তামসিক ভক্তি আৰু সাত্বিক ভক্তিত সন্নিৱিষ্ট হোৱা পথফাকিত মাধ্যমেদি আমি বুজিব পাৰিছো যে কামনা বাসনা বিষয় বাসনা কামনাক উদ্দেশ্যক আগত ৰাখি কৰা ভক্তিক ৰাজসিক ভক্তি বুলি কোৱা গৈছে পথফাকি এনেধৰণৰ ৰাখি অবিষয়ক কৰি আখ বাৱৰ্চৰ্য চাৱে অপ্ৰতিমাত মোহে কপূজয় ইতি নিপকাৰে ভক্তি কৰিলে ৰাজস হয় তজু আগে কহিলো বখানি যে হে মাতৃ তোমাৰ আগত মই প্ৰকাশ কৰিছো যদিও ভকতে ভকতি কৰিব কিন্তু এই ভকতিক শ্ৰেণী বিভাগ কৰি মই 3 প্ৰকাৰৰ ভক্তিৰ কথা তোমাৰ আগত উল্লেখ কৰিলো সাত্বিক ভক্তিৰ কথা কৈছে ৰাজসিক ভক্তিৰ কথা কোৱা গৈছে
যে বিষয়ক কৰি আখ যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহেক পূজয় অজস্ৰ কামনা বাসনা হেঁপা মনত পুহি লৈ কৰা ভকতিটোক ৰাজসিক ভক্তি আৰু ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক কোৱাৰ চলেৰে আমাক কোৱা ধৰণে বুজিব পৰা মতে অৰ্থাৰ্থী ভকত বুলি কোৱা গৈছে। যি সেই ভকতি আচৰণ কৰিব সেইজনক অৰ্থাৰ্থী ভকত বুলি কোৱা গৈছে। তাৰ পাছত জিজ্ঞাসু ভকতৰ কথা কোৱা গৈছে আৰু জ্ঞানী ভকত চতুৰ্থজনৰ কথা কোৱা গৈছে। এই তিনি প্ৰকাৰ ভক্তিৰ ভিতৰত তামসিক ভক্তিৰ কথাও কোৱা গৈছে কপিল প্ৰভুৰ মাধ্যমেদি। তামসিক ভক্তিত কোৱা গৈছে ৰাম পৰক মাৰিবে ইচ্ছা মনত সংকল্প কৰে দম্ভ বা মৎসৰ আবিৰ্ভাৱ ই তিনি প্ৰকাৰে ভক্তি কৰিলে তামস হয় ক্ৰোধ ভাৱ তিনিটো আশ্ৰয়। এই ভগৱন্তৰ নামক আশ্ৰয় কৰি ভগৱন্তৰ নামক আশ্ৰয় কৰি নাম অপৰাধত সন্নিৱিষ্ট হোৱাৰ চলেৰে যে নামৰ বলে কৰে যিটো পাপ বুদ্ধি নাম বলে কৰে যিটো পাপ বুদ্ধি নামক কেন্দ্ৰ কৰি নামক আশ্ৰয় কৰি যিসকলে পাপ বুদ্ধি কৰে বা পাপমতীয়ে পাপ বুদ্ধি কৰিব খোজে সেই জীৱই কৰা ভক্তিক নামক আশ্ৰয় কৰি পাপ বুদ্ধি কৰা ভক্তিক তামসিক ভক্তি বুলি আমাক সিদ্ধান্ত দিলে। আৰু ভগৱন্তৰ এই তিনিও প্ৰকাৰৰ ভক্তিৰ প্ৰমুখ কৰি আৰু এক প্ৰকাৰৰ ভকতিৰ কথা আপোনাক সমস্ত জনাই আমাৰ লগতে সমস্ত জনাই শাস্ত্ৰৰ আলমৰ মাধ্যমেদি সপ্ৰেম ভক্তি বা নিৰ্গুণ ভক্তিৰ কথা আপোনাক সমস্ত জনাই জানে। এই ভকতিক কেন্দ্ৰ কৰি যদিও ৰাজসিক ভক্তি তামসিক ভক্তি আৰু সাত্বিক ভক্তিক কেন্দ্ৰ কৰি তিনি ভক্তিৰ ভিতৰত সাত্বিকক শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে তথাপিও নিৰ্গুণ ভক্তিক অগ্ৰাধিকাৰ দি ভগৱন্ত কৃষ্ণদেৱে ভক্তিক মুখ্য কৰি কৰ্মবন্ধনৰ পৰা জীৱক উদ্ধাৰৰ পথ প্ৰশস্ত কৰি থৈ গল। আৰু নাহিতে প্ৰয়াস সখী সুখে মুখ্য সাধে এই ভক্তি কৰিবলৈ যাওঁতে জীৱই ল'ব লগা সাৱধানতা যিখিনি সেই সাৱধানতাখিনিৰ কথা আমাৰ পদ্মমুখখনতে কোৱা কম শব্দত প্ৰকাশ কৰাটো সম্ভৱপৰ নহয় বা সমস্ত আই সমস্ত। গতিকে পৰৱৰ্তী সময়ত একান্ত ভক্ত হবে আলোচনা নিশ্চয় হ'ব আমিও আশা ৰাখিছো। আৰু এই ভক্তি কৰিবলৈ যাওঁতেও যদি নভৈল ভকতি অল্পত গৈল প্ৰাণ তথাপিতো নাহি জানা তাৰ অকল্যাণ কলিযুগ শ্ৰেষ্ঠ ভক্তিক মাধ্যম কৰি যি জীৱই তৰি যাব খোজে নিজৰ মংগল আহ্বান কৰিব খোজে সেই জীৱৰ যদিও ভক্তি পূৰ্ণ নভৈল অল্পতো যদি গৈল প্ৰাণ তথাপিতো কিন্তু নাহি তাৰ অকল্যাণ এই সিদ্ধান্ত আমাক শাস্ত্ৰই দিছে। এতেকে ভকতিক শ্ৰেষ্ঠতম আখ্যা দি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে আৰু কৈছে যে তৰ্ক বেদ বেদান্তক যদ্যপি জানুক তেওঁ যিমানেই তৰ্ক শাস্ত্ৰ পুৰাণ আদি সমস্ত জানক বেদান্তক যদ্যপি জানুক কোটি কোটি জন্মে যুগ জ্ঞান অভ্যাগুক
কোটি কোটি জন্ম জন্মান্তরেও যদি যাগ যোগ্য জ্ঞান অভ্যাসও যোগ কৰে আচৰণ কৰে তথাপিতো নাহি মোক জানিতে শকতি কিন্তু তেওঁ কেতিয়াও ভগৱন্তক জানি পাৰ নাপাব। এই সিদ্ধান্ত ভগৱন্ত পুৰুষে ভক্তি প্ৰদীপৰ মাধ্যমেদি গুৰু বস্তুক মাধ্যম কৰি আৰু ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক মহাভাগৱতৰ মাধ্যমেদি গীতা শাস্ত্ৰৰ মাধ্যমেদি আৰু ভক্তি প্ৰদীপ গ্ৰন্থক মুখ্য কৰি কৃষ্ণদেৱে সিদ্ধান্ত দিছে। আদি সিদ্ধান্তসমূহ এনেধৰণে ল'ব পাৰি। এ ৰাম মাধৱে বুলন্ত সখী শুনা হবে ভেদ অপঢ়ে যে বেচৈধ্য শাস্ত্ৰ জানে চাৰি বেদ এ তথাপি কৰিতে মুত নমাৰে ভকতি নলবয় নৰে যেবে সন্তৰ সংগতি। যেতিয়ালৈকে জীৱই ভকতৰ সংগ নলয় বা ভক্তিৰ আশ্ৰয় গ্ৰহণ নকৰে চাৰি বেদ চৈধ্য শাস্ত্ৰ যিমানেই অধ্যয়ন নকৰক লাগিলে কল্প জ্যোতিষ সেই জীৱই কিন্তু গতি নাপায়। ভগৱন্তৰ পদ্মমুখ হন্তে নিগৰিত হৈছে বহু সত্যে পাৱে মুখ কেৱলে ভকতি। কেৱল মাত্ৰ ভকতিহে পাব। কিন্তু উত্তম ভকতিৰ কথা বাপমস্ত আপোনাৰভাৱে জানে আমি আংশিকভাৱে কিংদংশ এই উত্তম ভক্তি বা সপ্ৰেম ভক্তিৰ যিখিনি লক্ষণ তাৰে দুটা বৈশিষ্ট্য আমি কীৰ্তন কৰিম আপোনাৰভাৱে শ্ৰৱণ কৰিব। প্ৰথমতে আমাক জনালে উত্তম ভক্তিৰ কথা সিদ্ধান্ত দিলে চাব আপোনাৰভাৱে ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ মাধ্যমেদি গুৰু বস্তুৱে প্ৰকাশ কৰিলে। ৰাম নিমজিল চিত জাৰ হৰি চৰণত দেখে বিষ্ণুৰেহে মায়া সমস্ত জগত বিষয় ভোগক কিছু আক্ৰোশন কৰয় দেখো নকৰয় যদি আপুনি মিলয় কৃষ্ণ শুনা নাই কৰয় ভোগ হবে মায়াময় উত্তম ভকতি এহি জানিবা নিশ্চয়। কিমান সুন্দৰকে ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ মাধ্যমেদি গুৰুজনে আমাক সিদ্ধান্ত দিলে। ৰত্নাৱলী শাস্ত্ৰীয় সিদ্ধান্ত আমাক দিলে সমান্তৰালকে। ৰাম হৰি হৰি বুলন্তে হৰিৰ ৰোমাঞ্চিত অজানা তাৰ পৰম পবিত্ৰ ভৈল চিত্ত ৰাম প্ৰেমে দ্ৰৱে চিত্তয়াতি গদ গদ বাণী কতু কান্দে কতু হাসে মুকে প্ৰিয় মানি লাজ এৰি গাৱে গীত নাচে আনন্দতে অজগত পবিত্ৰ কৰে সেহিহে ভকতে অজগত পবিত্ৰ কৰে সেহিহে ভকতে। এইজন হৈছে একান্ত ভকত, যিজন ভকতে নিৰ্গুণ ভক্তিক মাধ্যম কৰি 84 লাখ জন্মে জন্মান্তৰৰ কালচক্ৰৰ পৰা উদ্ধাৰ হৈ পৰম শান্তি প্ৰাপ্ত কৰিব পাৰে। অহু সত্যে পাৱে মুক কেৱলে ভকতি।
আৰু এই উত্তম ভকতিক আশ্ৰয় কৰি উত্তম ভকতিক আশ্ৰয় কৰি উত্তম ভকতজনে যে ভগৱন্তক প্ৰাপ্তি কৰিব পাৰে, সেই কথাটোক দঢ়াই দৃঢ়ভাৱে ভগৱন্তই সত্য কৰি অৰ্জুনৰ আগত প্ৰকাশ কৰি আমাক 22 নম্বৰ শ্লোকটোৱেদি প্ৰকাশ ঘটাইছে। কৃষ্ণ 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 কৃষ্ণ। আৰু আপুনি ক'ত গৈ আপুনি দিব দেই চোন। কৃষ্ণ 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 মাধৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এ ৰাম নপাৱন্ত কহি মহাভকতিৰ গুণ, জানি মোৰ ভকতিক ধৰি অৰ্জুন। ভকতিৰ পৰে গতি দাতা নাহি আন, বেদ হিৰু ৰত্ন মন্ত্ৰ ইহাৰ প্ৰমাণ। কৃষ্ণ নপাৱন্ত কহি মহাভকতিৰ গুণ। ভকতি ভগৱন্ত কৃষ্ণদেৱে তেওঁৰ ভক্তিৰ মাধ্যমসমূহ উৎসসমূহ কৈ অন্ত কৰিব মই নোৱাৰো সখী, এই কথাটো তেওঁ প্ৰকাশ ঘটাইছে, নিজ পদ্মমুখতে প্ৰকাশ কৰিছে। জানি মোৰ ভকতিক ধৰি অৰ্জুন, এতেকে ভকতিৰ গুণ মহিমাকৈ মই অন্ত কৰিব নোৱাৰো অৰ্জুন সখা। জানি তুমি মোৰ এই ভকতিকে আশ্ৰয় কৰা, কেৱল মোৰ ভকতিক আশ্ৰয় কৰিহে তুমি সংসাৰৰ চক্ৰৰ পৰা পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি যথি জননী শয়নম, এই সংসাৰৰ কাল চক্ৰৰ পৰা জীৱই উদ্ধাৰ পোৱাৰ মাধ্যম কৰি অৰ্জুনক চৰণৰ যি চূড়ান্ত উত্তম সিদ্ধান্ত দিলে, সেই সিদ্ধান্ত গীতাতেই হওক, গীতা শাস্ত্ৰতেই হওক, মহাভাগৱতক মাধ্যম কৰিয়ে হওক, আপুনি মই সমস্তজনে চূড়ান্ত যি সিদ্ধান্ত ভগৱন্তই অৰ্জুনৰ আগত প্ৰকাশ কৰিছে, মনে মনা ভৱ মধুভক্তু মধ্যাজি মাং নমস্কুৰু মামে বৈশ্বী চৈত্যন্তে প্ৰতি জানে তিৰুহতিনে। ঘোষা শাস্ত্ৰইও সিদ্ধান্ত দিলে, একেধৰণে সমান্তৰালকে গীতা শাস্ত্ৰৰ সিদ্ধান্ত দিয়াৰ ফলেৰে ঘোষা শাস্ত্ৰৰ যোগেদিও মহাপুৰুষ মাধৱদেৱে আমাক সিদ্ধান্ত দিলে যে মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোতে পূজা সেৱা কৰা বহুমান, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা সেৱা কৰা, মোকে নমস্কাৰ, পঢ়িলো তোমাত সত্যবাণী, সুখে পাইবা মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। কৃষ্ণ হৰিৰাম কৃষ্ণ হৰিৰাম। হৰি চাৰিজয় দিল প্ৰভু, চাৰিজয় দিল। কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ জগদ্গুৰু শ্ৰীমন্ত হৰি হৰি অপৰাধে বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে, মোক ৰক্ষা কৰি চৰণে। আবাসন বিসৰ্জন কাকতি মিনতি ভক্তি স্তুতি অৰ্চন বন্দন একোখানি নাজানো প্ৰভু জানো মাত্ৰ, ৰাম নামে হাৰ ৰাম নাম বিনে নাহি আৰু এতেকে জানি, নামকে আশ্ৰয় কৰি আমি সমস্ত জনা একান্ত ভক্ত বৈষ্ণৱ সমস্তৰ সমন্বিতে শ্ৰৱণ আৰু কীৰ্তনত অংশগ্ৰহণ কৰা হল কিংদংশ প্ৰভু ভক্তি প্ৰদীপৰ। এক অক্ষৰ শ্ৰৱণ আৰু কীৰ্তন কৰা গৈছে। শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিবলৈ যাওঁতেও
শ্ৰৱণত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সমস্ত জনা বা ঠাইৰ শ্ৰৱণ কীৰ্তনত আগ পাছ বহা টুটা সমস্ত খানি অপৰাধ ৰৈ গৈছে। কীৰ্তনতো ৰশ্ম দিগ সুৰসংসাৰৰ ঘাটি অপৰাধ ৰৈ গৈছে। সেই অপৰাধক মোৰ প্ৰভু ভগৱন্ত কৃষ্ণদেৱে ক্ষমা মাৰ্জনা কৰি শ্ৰৱণ আৰু কীৰ্তন পাঠ ভাগি আনন্দ স্বৰূপে নিজ নাম মহিমা হৃদুগত হাৰুগত কৰি ভগৱন্ত বস্তুৱে নামকে শুদ্ধ স্বৰূপে গ্ৰহণ কৰিব। অকপতে নাম বস্তু মোৰ বুলি গ্ৰহণ কৰি শ্ৰৱণ আৰু কীৰ্তনত অংশগ্ৰহণ কৰা সমস্ত জনা একান্ত বাপ আই যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সমস্ত জনাৰ সেৱা বস্তু ভগৱন্তৰ নিশ্চিত স্বৰূপে মোৰ বুলি গ্ৰহণ কৰিব। সেৱাৰ ফলপ্ৰাপ্তি ঘটাব। নাম মংগলে শুভ মংগল কৰাব। হৃদয়ত ৰামকৃষ্ণ নাম ভোগ কৰাই সৰ্বকাল ভগৱন্তৰ পাদপদ্মত গুৰু দেও নাম ভকত চাৰি বস্তু চাৰি চৰণত সমস্ত জনাকে একনিকা ঠাই দিব। এই অৰ্থে কাকুতি কাৰ্পণ্য কৰি দহু আঙুলি একত্ৰ কৰি গলয়ে বখন বান্ধি ভগৱন্তৰ শ্ৰীচৰণত পাদ ভাগি নাম ভাগি অৰ্পণা কৰা গৈছে। কৃষ্ণ হৰি হৰি কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। হৰি 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 সন্তোষৰ অৰ্থে হৰি শংকৰ গুৰু মাধৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি ৰাম মুকুন্দ নাম গুণ কীৰ্তন